মাজুলীৰ এজন যুৱকৰ এক সুকীয়া চিন্তা আৰু এক প্ৰশংসনীয় পদক্ষেপ। কোনো ইলেক্ট্ৰনিক নিউজ চেনেল বা আন কোনো দল সংগঠনে নকৰা এক অনুষ্ঠান সামাজিক প্ৰচাৰ মাধ্যম ফেচবুকৰ জৰিয়তে সম্প্ৰচাৰ কৰি এতিয়া মাজুলীবাসীৰ আপোন হৈ পৰা এজন যুৱক। অন্যান্য যিখিনি প্ৰতিযোগিতা হয় তুমি অংশগ্ৰহণ কৰা জনাবা নেকি ক'ত ক'ত অংশগ্ৰহণ কৰা? যিখিনি আমাৰ মাজুলীত বিহু সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে তুমি ক'ৰবাত পৰিৱেশন কৰা নে? নহয় কোনো প্ৰতিষ্ঠিত নিউজ চেনেলৰ সাংস্কৃতিক অনুষ্ঠান, নাইবা নহয় কোনো জনপ্ৰিয় কণ্ঠশিল্পীক লৈ কৰা সংগীতানুষ্ঠান, বৰঞ্চ এই মাত্ৰ সামাজিক প্ৰচাৰ মাধ্যম ফেচবুকত সম্প্ৰচাৰিত এক অনুষ্ঠান। সত্ৰনগৰী মাজুলীৰ কিছু সুপ্ত প্ৰতিভাক এই ফেচবুকৰ জৰিয়তে ৰাইজৰ আগত দাঙি ধৰাৰ এক প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে মাজুলীৰ যুৱক মানিক বৰাই। প্ৰতিদিনে সন্ধিয়া 7 বা 8 বজাৰ লগে লগে মণিকাঞ্চন লাইভ নামৰ এটি ফেচবুক একাউণ্টত লাইভযোগে থাকে মানিক বৰা, আৰু তেওঁৰ সৈতে থাকে জ্যেষ্ঠ বা কনিষ্ঠ কিছু সুপ্ত প্ৰতিভাৰ লগতে বাদ্যযন্ত্ৰত সংগতকাৰী এটা দল। সম্পূৰ্ণ 1 ঘণ্টাৰ বাবে গীতে মাতে জীপাল হৈ পৰে মণিকাঞ্চন লাইভত সম্প্ৰচাৰিত এই অনুষ্ঠানটি, য'ত আজি উপস্থিত হ'ল AWN24 নিউজৰ সংবাদদাতা উজ্জ্বল জীৱন। উজ্জ্বল জীৱনে এই অনুষ্ঠানটিৰ বিষয়ে জনাব কিছু তথ্য। মই AWN24 নিউজৰ সকলো দৰ্শকক স্বাগতম জনাইছোঁ। আচলতে আজি এটা বিশেষ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আচলতে খবৰ বুলি ক'লে ভুল হ'ব, কিয়নো আজি আমি লৈ অহা নাই আপোনালোকৰ মাজলৈ কোনো হত্যা হিংসাৰ খবৰ বা লৈ অহা নাই কোনো দুৰ্নীতি লুণ্ঠনৰ খবৰ। তাৰ সলনি লৈ আহিছোঁ বেলেগ ধৰণৰ এটা খবৰ। আচলতে মাজুলীৰ এজন যুৱকৰ এক বিশেষ প্ৰয়াস। AWN24 নিউজৰ প্ৰথমবাৰৰ বাবে সেইজন যুৱকক আমি আমন্ত্ৰণ জনাইছোঁ। আচলতে সেই যুৱকজনে এনে কিছুমান কাম হাতত লৈছে যিখিনি কামৰ আচলতে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি, প্ৰশংসা হয়তো কৰিলেও শেষ নহ'ব। মাজুলী সত্ৰনগৰী মাজুলীৰ বিভিন্ন প্ৰান্তত তেওঁ ঘূৰিছে, বিভিন্ন প্ৰান্তে প্ৰান্তে তেওঁ এনে কিছুমান সুপ্ত প্ৰতিভাক সমগ্ৰ অসমবাসী ৰাইজৰ আগত চিনাকি কৰাই দিব বিচাৰিছে, যিখিনি প্ৰতিভাই কোনো মঞ্চ পোৱা নাই বা মঞ্চ পালেও যিখিনি প্ৰতিভা বিকশিত হোৱা নাই, তেনে কিছুমান প্ৰতিভাক লৈ তেওঁ এক অনুষ্ঠান সম্প্ৰচাৰ কৰে সামাজিক প্ৰচাৰ মাধ্যম ফেচবুকৰ জৰিয়তে। সকলোৰে হাতে হাতে থকা এণ্ড্ৰইড মোবাইলটোত সন্ধিয়া 7 বা 8 বজাৰ লগে লগেই মণিকাঞ্চন নামেৰে এক অনুষ্ঠান তেওঁ সম্প্ৰচাৰ কৰে ফেচবুক লাইভৰ জৰিয়তে। সেই অনুষ্ঠানটিৰ নাম ৰাখিছে মণিকাঞ্চন। আমি সেই যুৱকজনৰ লগত আমি উপস্থিত আছোঁ, কেমেৰা পাৰ্চন প্ৰাণজিত আৰু মই উপস্থিত হৈছোঁ এখন ঘৰত, যিখন ঘৰত বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে তেওঁ ব্যস্ত, সেই অনুষ্ঠানটি কামত তেওঁ ব্যস্ত। অনুষ্ঠানটি ইতিমধ্যে সম্প্ৰচাৰ হৈ আছে ফেচবুক লাইভত, ইতিমধ্যে দেখি আছে সকলোৱে। গতিকে তাৰ মাজতে অকণমান সময় উলিয়াই আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কেমেৰা পাৰ্চন প্ৰাণজিতক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে এইজনী যুৱক নাম হৈছে মানিক বৰা। এইকাৰণে আজি আমি আপোনালোকৰ মাজলৈ এওঁক লৈ আহিছোঁ। এওঁ যি কাৰ্যপন্থা হাতত লৈছে সঁচাই প্ৰশংসনীয়। বহু লোক আছে, জ্যেষ্ঠই হওক বা কনিষ্ঠই হওক, বহু লোক আছে, কিন্তু তেওঁলোকৰ যি সুপ্ত প্ৰতিভা, সেই সুপ্ত প্ৰতিভাসমূহ বিকশিত হোৱা নাই বা বিকশিত কৰিবলৈ কোনো ধৰণৰ মঞ্চ পোৱা নাই, বিশেষকৈ মাজুলীত। গতিকে এইজন যুৱকে মণিকাঞ্চন নামেৰে যিটো অনুষ্ঠান ইতিমধ্যে সম্প্ৰচাৰ কৰি আহিছে বহুদিনৰ আগৰ পৰা, আমাৰ দৃষ্টিগোচৰ হৈ আছিল। আৰু তাৰপিছত তেওঁ আমাৰ লগত যেতিয়া যোগাযোগ কৰিলে, আমিও ভাবিলোঁ যে AWN24 নিউজৰ যোগেদি পোনপ্ৰথমবাৰৰ বাবে তেওঁক আমি সমগ্ৰ অসমবাসীৰ আগত চিনাকি কৰাই দিওঁ। পোনপ্ৰথমে আপোনাক আমি AWN24 নিউজলৈ স্বাগতম জনাইছোঁ। যিহেতু আমি দেখিছোঁ যে আপুনি বহুদিনৰ আগৰ পৰা মণিকাঞ্চন নামেৰে যিটো অনুষ্ঠান সম্প্ৰচাৰ কৰি আহিছে, যেনেদৰে বৰ্তমান সময়ত মহিলাসকল
8 বজা বা 7 বজাৰ লগে লগে টিভিৰ সন্মুখত পঢ়ে চিৰিয়েল চাবলৈ অসমীয়া ধাৰাবাহিক চাবলৈ কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে বহু লোক বহু শ লোক আপোনাৰ অনুষ্ঠানটি চাবৰ বাবে হাতত মোবাইল ফোনটো লৈ 7 বজা বা 8 বজাৰ লগে লগে মোবাইলটো হাতত লৈ তেওঁলোক ব্যস্ত হৈ পৰে অনুষ্ঠানটোৰ বিষয়ে অলপ জানিব বিচাৰিম অনুষ্ঠানটোৰ সৰ্বপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আহি এইখিনি তথ্য সংগ্ৰহ কৰিবলৈ অহাৰ কাৰণে মণিকাঞ্চন মোৰ ফেচবুক লাইভৰ বিশেষ অনুষ্ঠান মণিকাঞ্চন লাইভৰ যোগেদি মাজুলীৰ যিসকল থলুৱা শিল্পী প্ৰচাৰ মাধ্যমে ঢুকি পোৱা নাই বা প্ৰচাৰমুখী হোৱা নাই এতিয়ালৈকে শিশু জ্যেষ্ঠ কনিষ্ঠ যিয়েই নহওক মই প্ৰত্যেক লাইভতে কৈ আহিছোঁ কথাখিনি আমি সকলোকে একগোট কৰি এই মণিকাঞ্চন লাইভৰ যোগেদি আমি সেই শিল্পীসকলক আমি অসমবাসী তথা মোৰ ফেচবুক বন্ধু বান্ধৱী তথা ভাৰতবাসীক চিনাকি কৰাই দিব বিচাৰিছোঁ যে মাজুলীটো এনেকুৱা শিশু শিল্পী বা জ্যেষ্ঠ শিল্পী এতিয়াও আছে গতিকে সেইসকল প্ৰচাৰ মাধ্যমে ঢুকি পোৱা নাই বা প্ৰচাৰমুখী হোৱা নাই আমি ফেচবুক লাইভৰ যোগেদি মোৰ সৈতে যথেষ্ট সংখ্যক বন্ধু আছে তেওঁলোকেও মোক যথেষ্টখিনি উপকাৰ কৰিছে তেওঁলোকে প্ৰত্যেক মুহূৰ্ততে মোক দিহা পৰামৰ্শ আগবঢ়ায় অনুষ্ঠানটোৰ বিষয় লৈ আৰু তেনেকুৱা নাম ল'বলগীয়া ঢেৰ আছে নাম লৈ মই অন্ত কৰিব নোৱাৰিম গতিকে সেই বন্ধুসকলেও প্ৰত্যেকটি মুহূৰ্ততে মোক প্ৰত্যেক পৰামৰ্শ দিয়ে গতিকে মই বন্ধুসকলকো ধন্যবাদ জনাইছোঁ যে মোৰ লাইভটো চাই আপোনালোকে আৰু যথেষ্ট সংখ্যক আপুনি কোৱাৰ দৰে যথেষ্ট সংখ্যক বন্ধুৱে 7 বজাৰ লগে লগে বা 8 বজাৰ লগে লগে কেতিয়াবা অনিবাৰ্য কাৰণবশতঃ নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে কেতিয়াবা দেৰিও হৈ যায় সেইকাৰণে সমূহ দৰ্শকক মই ক্ষমা বিচাৰিছোঁ লাইভটি মই যিমান পাৰোঁ কৰি যাবলৈ চেষ্টা কৰিছোঁ সেই শিল্পীসকলক উলিয়াই দিবলৈ চেষ্টা কৰিছোঁ এইটো লক্ষ্য নহয় যে মই তেখেতলোকক এখন প্লেটফৰ্ম দিম কিন্তু মই শিল্পীসকলক ফেচবুক লাইভৰ যোগেদি অসমবাসীক চিনাকি কৰাই দিছোঁ সেইটো মই কৈছোঁৱেই আৰু মূল উদ্দেশ্যই হৈছে মই সেই শিল্পীসকলক চিনাকি কৰাই দিয়া মণিকাঞ্চন অনুষ্ঠানত মই আজি অসমৰ মাজুলীৰ বিভিন্ন জেগাত গৈছোঁ সেই শিল্পীসকলৰ ঘৰত গৈ মই অনুষ্ঠান পৰিৱেশন কৰোঁ বা লাইভ দিওঁ গতিকে মোৰ লক্ষ্য আৰু উদ্দেশ্যই হ'ল সেই শিল্পীসকলক মোৰ অসমবাসীৰ আগত চিনাকি কৰাই দিয়া আৰু যিহেতু আপোনাৰ পৰা জানিব বিচাৰিম আপুনি এই অনুষ্ঠানটো আমি দেখিবলৈ পাইছোঁ কিন্তু ময়ো আপোনাৰ এই অনুষ্ঠানটোৰ চাওঁ উপভোগ কৰোঁ গতিকে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনাৰ এই অনুষ্ঠানটো যে আপুনি এতিয়া কৰি আছে আচলতে আপোনাৰ মনলৈ কেনেকৈ আহিলে যে এনেদৰে এটা অনুষ্ঠান কৰোঁ বা মাজুলীৰ যিসকল যুৱ প্ৰজন্মই হওক বা জ্যেষ্ঠসকলেই হওক যিসমূহ সুপ্ত প্ৰতিভা সেইসমূহ সমগ্ৰ অসমবাসীৰ মাজত ৰাইজৰ মাজত দাঙি ধৰা কথাটো আপোনাৰ মনলৈ কেনেকৈ আহিল চিন্তাটো নাই এদিন মই এনেই বহি আছিলোঁ বহি পেলাই ভাবিলোঁ যে মই যদি এনেকুৱা এটা অনুষ্ঠান মাজুলীত কৰিব পাৰোঁ যথেষ্ট সংখ্যক বন্ধুৱে ভাল পাব অনুষ্ঠানটো চাই এনেকুৱা শিল্পী বহুত আছে যিসকল শিল্পী আমি কেতিয়াবা ইলেক্ট্ৰনিক মিডিয়া মাধ্যমত দেখিবলৈ পাওঁ কিন্তু এনেকুৱা শিল্পী কিছুমানো আছে সুন্দৰ কণ্ঠ দি গাই সোমাই আছে তেওঁলোকৰ কোনো এখন প্লেটফৰ্ম নাপায় ওলাই যাবলৈ কিন্তু সুন্দৰ কণ্ঠ বা শিকিবলৈও সুবিধা নাপায় তেওঁলোকৰ ঘৰৰ পৰিৱেশৰ কাৰণে শিকিবলৈ নাপায় পইচা পাতি অসুবিধা হয় কিন্তু মই ফেচবুক লাইভৰ যোগেদি আপোনালোকে জানেই নিশ্চয় ফেচবুকটো আজিকালি এনেকুৱা এটা বস্তু যিটো বস্তুৰ কাৰণে মানুহৰ প্ৰচাৰমুখী হ'বলৈ সহজ হয় বা গতিকে সেইটো এটা সহজভাৱে ভাবি ল'লোঁ যে বস্তুটো মই কৰিব পাৰোঁ যদি দৰ্শকসকলৰ কাৰণে এটা ভাল বস্তু হ'ব আৰু আজিকালিতো ফেচবুকটো খুলিবই নোৱাৰি যি টি আপডেট আহি থাকে ফেচবুক চাবই নোৱাৰি মই নিজেও কিছুমান বস্তু মই নাচাওঁ ফেচবুকত সেইটো কাৰণে মই ভাবিলোঁ যে এনেকুৱা এটা অনুষ্ঠান যদি কৰিব পাৰোঁ ফেচবুক চলোৱা সকলেও যিসকলে মনোগ্ৰাহী হয় সেই অনুষ্ঠানটো নিশ্চয় 10 মিনিট হ'লেও চাব মাজুলীৰ কমাৰ গাঁৱৰ এজন যুৱক মানিক বৰা নাম আচলতে এখেতে এতিয়া মণিকাঞ্চন নামেৰে এই অনুষ্ঠানটিৰ দ্বাৰা বহু কণ শিশুৱে হওক বা বহু জ্যেষ্ঠই হওক বা কনিষ্ঠই হওক বহু শিল্পী কলা কুশলীক এখন মঞ্চ দিছে হয় হ'ব পাৰে এখন ক্ষুদ্ৰ মাত্ৰিক মঞ্চ কিন্তু এই মঞ্চখনৰ পৰা আমি ভাবোঁ বহু উপকৃত হৈছে মাজুলীৰ যদি কোনো লোকে দেখিছে এই মানিক বৰা তেন্তে আপোনালোকে এওক যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ অঞ্চলত বা আপোনালোকৰ ঘৰৰ কাষতে যদি কোনো এনে সুপ্ত প্ৰতিভা লুকাই আছে তেন্তে এই মানিক বৰাক যোগাযোগ কৰক যদিহে তেওঁ কোনো ধৰণৰ এখন মঞ্চ লাভ কৰা নাই এতিয়াও গতিকে মই AWN24 নিউজৰ দৰ্শকসকলক এইটো অনুৰোধ জনাম এইজন যুৱকৰ দৰে যদি আৰু বহুজন ওলাই আহে তেন্তে নিশ্চিতভাৱে সুপ্ত প্ৰতিভা বুলি কোৱা এই শব্দটো মাজুলীৰ পৰা হয়তো নাইকিয়া হ'ব কিয়নো তেওঁ বৰ্তমান সময়ত মাজুলীত এই অনুষ্ঠানটো সম্প্ৰচাৰ কৰি আছে কিয়নো মাজুলী সত্ৰনগৰী মাজুলী
ক্ষুদ্ৰ এলেকা নহয়, এক বৃহৎ এলেকা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলী। এই মাজুলীত এতিয়াও বহু সুপ্ত প্ৰতিভা লুকাই আছে, বহু হাজাৰ হাজাৰ কণ কণ শিশু আৰু জ্যেষ্ঠ লোক লুকাই আছে, যিসমূহৰ প্ৰতিভা এতিয়াও বাহিৰলৈ অহা নাই বা বাহিৰলৈ আহিবলৈ এখন মঞ্চ পোৱা নাই। মই সকলো দৰ্শকলে মই অনুৰোধ জনাইছো, মোৰ ফেচবুক লাইভৰ যিটো অনুষ্ঠান, ফেচবুক লাইভ মণিকাঞ্চন লাইভ বুলি মোৰ এটা ফেচবুক আছে, ফেচবুক এটা একাউণ্ট আছে। ফেচবুক একাউণ্টটোতে মোৰ কভাৰ ফটোত গোটেই ডিটেইলছটো দিয়া আছে মণিকাঞ্চন অনুষ্ঠানটোৰ বিষয়ে। তাতে এটা ফোন নাম্বাৰ দিয়া আছে আৰু আপোনালোকে মোক ইনবক্সতো মেছেজ কৰি যোগাযোগ কৰিব পাৰিব। আপোনালোকে ফোন নম্বৰ দিব বা মোৰ ফোন নম্বৰ দিম, আপোনালোকে মেছেজ কৰিব পাৰিব আৰু তাতে ফোন নাম্বাৰ দিয়া আছে, আপোনালোকে চাই লৈ মোৰ সৈতে যোগাযোগ কৰিব পাৰিব। নিশ্চয় সেই শিল্পীসকলৰ ঘৰলৈ গৈ মই 1 ঘণ্টা লাইভ দিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, গতিকে আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব। হয়, ইতিমধ্যে মানিক বৰাই কৈছে তেওঁৰ লগত কেনেকৈ যোগাযোগ কৰিব পাৰিব। গতিকে আমি ভাবোঁ AWN24 নিউজৰ দৰ্শকসকলেও এওঁক লগ কৰক আৰু যদি আপোনালোকৰ নিচেই কাষতে যদি এনেধৰণৰ কোনো সুপ্ত প্ৰতিভা লুকাই আছে তেন্তে অতি শীঘ্ৰে যোগাযোগ কৰক মানিক বৰাৰ লগত আৰু সেই শিল্পীসকলক বা সেই কণ কণ শিশুসকলক এখন মঞ্চ দিয়াৰ আপোনালোকে মঞ্চ দিবলৈ আপোনালোকে সহায় কৰক। মাজুলীৰ পৰা কেমেৰা পাৰ্চন প্ৰাণজিতৰ সৈতে মই উজ্জ্বল জীৱন, AWN24 নিউজ।